আজি ক্লাছ 10 চেপ্টাৰ 8.4 ত্ৰিকোণমিতিৰ এটা অংক কৰিব ওলাইছো √1 প্লাছ sin a ডিভাইডেড বাই 1 মাইনাছ sin a ইজ ইকুৱেল টু sec a প্লাছ tan a এটো আমি উলিয়াব লাগে এটো হৈছে আমাৰ বাওঁপক্ষ কিটো হৈছে সোঁপক্ষ এতিয়া আমি অংকটো বাওঁপক্ষৰ পৰা আৰম্ভ কৰিম √1 প্লাছ sin a ডিভাইডেড বাই 1 মাইনাছ sin a এই অংকটো যেহেতু আমি এটো লক্ষ্য কৰিব লাগিব তলত কি আছে 1 মাইনাছ sin a আছে গতিকে আমি এই অংকটো ইয়াত পাতি ললো পাতিলে 1 মাইনাছ sin a তাৰ লগে লগে আমি ইয়াৰ অপজিটত মাইনাছ থাকিলে ইয়াত আমি প্লাছৰ দিব লাগিব এই দুইটা একই হ'ব লাগিব 1 প্লাছ sin a এটো আমি বহাই দিলো যেহেতুকে আমি তলত এটো অভাৰ কৈ বহাইছো তো যেহেতু অভাৰ বহোৱা গৈছে গতিকে আমি ওপৰটো হেতু আমি পূৰণ কৰিব লাগিব 1 প্লাছ sin a এটো আমি বহাই ললো এতিয়া আমাৰ এটা সূত্ৰত পৰিব তলৰটো a minus b into a plus b এই সূত্ৰটো হ'ব এটো মই দেখুৱাই দিছো a plus b a minus b এটো হ'ব a square minus b square এই সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিম এতিয়া গতিকে 1 আছিল a ঠাইত এটো আমি 1 স্কয়াৰ কৰিলো মাইনাস হৈ গল b বুলি কলে আমি চাব লাগিব sin a টো হৈছে b গতিকে sin স্কয়াৰ a ওপৰত এটো a plus sin a আছে ইয়াতো আছে a plus sin a এটো বাৰু আমি কভাৰ কৰি দিছো a plus sin a যেহেতু দুটা হল গতিকে আমি এটো a plus sin a হোল স্কয়াৰ কৰি দিলো এতিয়া আমি তললৈ যাম এতিয়া আমাৰ তলত হৰটো আছে 1 ক স্কয়াৰ কৰিলে 1 হ'ব মাইনাস আছিল মাইনাস হৈ গল sin স্কয়াৰ a এতিয়া 1 plus sin a এটো একেই বহাই দিলো এতিয়া আমি তলত যাম আকৌ এতিয়া 1 minus sin স্কয়াৰ a এটো ঠাইত আমি বহাব পাৰিম cos স্কয়াৰ a তো মই সূত্ৰটো দেখুৱাই দিছো sin স্কয়াৰ a plus cos স্কয়াৰ a এটো যেহেতু আমাৰ কি হয় 1 হয় এতিয়া ইয়াত যেহেতু 1 minus sin স্কয়াৰ a আছে গতিকে আমি cos স্কয়াৰ a is equal to 1 টো বহি গল তো যোগৰ আছিল কিপিনে গুছি গলে বিয়োগৰ হ'ব sin স্কয়াৰ a কি আমি পাই গলো 1 minus sin স্কয়াৰ a 1 minus sin স্কয়াৰ a is equal to cos স্কয়াৰ a গতিকে আমি 1 minus sin স্কয়াৰ a ঠাইত আমি এই গুটিটো ঠাইত আমি বহাই দিলো cos স্কয়াৰ a এখিনলৈকে আমাৰ হৈ গৈছে এতিয়া আমি চাব লাগিব ৰুট ওভাৰ আৰু স্কয়াৰ থাকিলে দুইটা আমাৰ উঠি যায় গতিকে এটো ৰুট ওভাৰ আৰু স্কয়াৰ উঠি যাব 1 টো ইয়াত বহি গল প্লাস বহি গল sin a ইয়াত বহি গৈছে তলটো তেনেকৈ cos স্কয়াৰ a আছিল ৰুট ওভাৰ স্কয়াৰ উঠি গল ইয়াত থাকি গল আমাৰ cos a এতিয়া এটো আমি সেপাৰেট কৰিব লাগিব 1 plus sin a divided by cos a আছিল এটো 1 টো ইয়াত গুছি আহিল cos a আলে আহিল মাজত যোগ আছে যোগ বহাই দিলো sin a ইয়াত বহি গৈছে cos a টো ইয়াত বহি যাব এতিয়া 1 by cos মানে আমি জানিব লাগিব ত্ৰিকোণমিতি সূত্ৰ আছে 1 by cos থিটা হলে এটো হয় sec থিটা হয় থিটা ঠাইত আমাৰ a আছে গতিকে আমি 1 by cos a ঠাইত আমি লিখিলো sec a প্লাস আছিল প্লাস বহি গল sin থিটা ডিভাইডেড বাই cos থিটা হলে আমাৰ এটো হৈ যায় sin বাই cos হলে এটো হয় tan হৈ যায় ইয়াত a আছে গতিকে আমি ইয়াত a বহাই দিলো এতিয়া আমি এই অংকটোৰ লেফট হ্যান্ড সাইড খিনি পৰা কৰি কৰি গৈ আমি ৰাইট সাইডটো উলাই গৈছে sec a plus tan a এটো হৈছে এনসার